অসংখ্য এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমি ৰিজনিংৰ মক টেষ্ট সিৰিজ এটা নতুনকৈ ষ্টাৰ্ট কৰিছো এটো ক্লাস 4 হয় বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এক্সাম ওৰিয়েন্টেড কোৱেশ্চন বিলাক আমি ডিসকাস কৰিছো আৰু লগতে সম্পূৰ্ণ কনসেপ্টটো লগত আমি ক্ৰিস্টেল ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছো যাতে কোনো আমাৰ ডাউট নাথাকে এক্সামত আমি 100% কৰিব পাৰো যি সকলে ৰিজনিং আগৰ পৰা পঢ়ি আছে তেখেতসকলৰ কাৰণে এটো আসলে এটা মক টেষ্ট সিৰিজ হয় আপোনালোকে প্ৰেক্টিস আৰু ৰিভিজন কৰিব বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আৰু গুটে টাইপৰ কোৱেশ্চন বিলাক আমি সিস্টেমেটিক্যালি কভাৰ কৰিবলৈ ট্ৰাই কৰিম আৰু যি সকলে ৰিজনিং সম্পূৰ্ণ নতুনকৈ পঢ়িছে তেখেতসকলৰ কাৰণে কাৰণ এটো আৰু বেছি ভাল হয় কাৰণ আপোনালোকৰ কনসেপ্টটো সম্পূৰ্ণ ক্ৰিস্টেল ক্লিয়াৰ হ'ব কোনো কনফিউজন আপোনালোকৰ নাথাকে মাত্ৰ ভালকে প্ৰেক্টিস আৰু ৰিভিজন কৰি যাব আমি গুটে টাইপৰ খিনি ডিসকাস কৰিম চিন্তা কৰিব নালাগে The first question alphabet test or type 3 হয় letter word problem বুলি কোৱা হয় প্ৰথম প্ৰশ্নটো চালেই গম পাব আমাক এটা কোৱেশ্চন দিছে যে how many such pairs of letters are there in the word condition each of which has as many letters between them in the word both forward and backward direction as they have between them in the English alphabet series কোৱেশ্চনটো বুজিলে যে কন্ডিশন শব্দটোত কিমান জোৰা বৰ্ণৰ মাজত এই কন্ডিশন শব্দটোত কিমান জোৰা বৰ্ণ লেটাৰৰ মাজত ইংৰাজী বৰ্ণমালাৰ মাজত থকা বৰ্ণৰ দৰে সমান বৰ্ণমালা আছে হেতু ফৰৱাৰ্ড ডাইৰেকশনটো হ'ব পাৰে বেকৱাৰ্ড সিধাকে হ'ব পাৰে উল্টাকে হ'ব পাৰে ঠিক আছে আমাৰ শব্দ এটা দিছে তেখেতসকলে যে কন্ডিশন সি ও এন কন ডি আই টি আই ও এন কন্ডিশন শব্দ দিছে তো মই ফাৰ্স্ট পজিশন বিলা লিখিম সিৰ পজিশন 3 হয় ওৰ পজিশন 15 হয় এনৰ পজিশন 14 হয় নৱেম্বৰ 14 ডিৰ পজিশন 4 হয় আইৰ পজিশন 9 হয় টিৰ পজিশন 20 টি20 ক্ৰিকেট আইৰ পজিশন 9 হয় ওৰ পজিশন 15 হয় এনৰ পজিশন 14 হয় ক্লিয়াৰ আছে এতিয়া তো আমি যদিহে ভালকে লক্ষ্য কৰো আমি দেখা পালো ও আৰু এনৰ মাজত বেলেগ কোনো বৰ্ণ নাই বেলেগ কোনো লেটাৰ নাই আৰু ইংলিশ এলফাবেটটো ও আৰু এনৰ মাজত বেলেগ কোনো লেটাৰ নাই একেলগে লাগি আছে চাওক 14 আৰু 15 পজিশনত আছে গতিকে এইটো এটা জোড়া হ'ব এই জোড়াটো কন্ডিশন শব্দটো এই দুটাৰ মাজত কোনো বৰ্ণ নাই আৰু ইংৰাজী এলফাবেটটো এই দুটাৰ মাজত কোনো বৰ্ণ নাই তো ও এন আৰু এটা আমাৰ ওচৰত আছে চাওক গতিকে এইটো এটা জোড়া হ'ল তাৰ নেক্সট যদি আমি ভালকে লক্ষ্য কৰো এই 3 পৰা 9 পাওঁতে ইংৰাজী এলফাবেটত এই ইহতৰ মাজত কেটা লেটাৰ আছে পাঁচটা আছে চাওক এটো সি আসলে এটো ডি আহি যাব ই আহি যাব এফ আহি যাব জি আহিব এইচ আহিব তাৰ পিছত আই তো ইয়াটো একে সমান লেটাৰ আছে চাওক আমাক লাগে যে এই কন্ডিশন শব্দটোৰ মাজত কিমান বৰ্ণমালা ইংৰাজী বৰ্ণমালাৰ দৰে সমান বৰ্ণমালা আছে তো আমি দেখা পালো এই আই আৰু সৰি এই সি আৰু আই যোনটো আমাৰ সি আৰু আই আছে এটো সি এটো হল আই এটো এটা জোড়া আছে এই দুটাৰ মাজত ইংৰাজী এলফাবেটৰ পাঁচটা বৰ্ণমালা আছে আৰু এই কন্ডিশন শব্দটো ইয়াৰ মাজত পাঁচটা বৰ্ণমালা আছে গতিকে এইটো এটা আমাৰ জোড়া হৈ গল কোনটো জোড়া হৈ গল আমাৰ এইটো এটা আমাৰ জোড়া হৈ গল তো আমি কিমানটা জোড়া পালো আমি তিনটা জোড়া পালো গতিকে অপচন সি টো আমাৰ কাৰেক্ট আনসাৰ কন্ডিশন শব্দটোত তিনটা বৰ্ণমালা এনেকুৱা আছে যাৰ মাজত ইংৰাজী বৰ্ণমালাৰ দৰে একে সমান বৰ্ণমালা আছে মই আশা কৰিছো বুজি পাইছে মাত্ৰ পজিশন বিলা লিখিব একেবাৰে সহজত ওলাই গৈছে চাওক এই দুটা হ'ব নোৱাৰে চাওক কাৰণ 15 বছৰত ইয়াত 16 আহিব 17 আহিব 18 আহিব ইয়াত 19 হলে মানে সমান হলতেন 19 টো ইয়াত নাই হয়নে ক্লিয়াৰ আছে তাৰ নেক্সটলে যাম তাৰ নেক্সট আমাৰ ওচৰত আছিল how many such letters are there in the word PMCLNOB which remain same in its position if they are arranged in alphabetical order PMCLNOB শব্দটোত কিমানটা বৰ্ণ ইংৰাজী বৰ্ণমালাৰ শাৰীৰ দৰে সজোৱাৰ পিছতো একেটা স্থানত থাকিব তো আমাক এটা শব্দ দি দিছিলে যে পি এস আমাৰ কি আছিল পি আছে এম আছে সি আছে এল আছে এন আছে ও আছে আৰু বি আছে এটা আমাৰ শব্দ হয় এতিয়া এই গুটে শব্দটো এলফাবেটিক্যাল অৰ্ডাৰত সজাব দিছে মানে এ বি সি ডি তেনেকৈ সজাব দিছে গতিকে বি টো প্ৰথমত আহিব কাৰণ বি ফাৰ্ষ্টত আহে তাৰ নেক্সট সি আহি যাব হয়নে বি সি তাৰ নেক্সট আমাৰ কি আহিব এল আহি যাব এল তাৰ পিছত আমাৰ এম আহিব তাৰ নেক্সট আমাৰ এন আহিব তাৰ নেক্সট আমাৰ ও আহিব আৰু লাষ্টত আমাৰ পি আহিব তো আমি এলফাবেটিক্যাল অৰ্ডাৰত সজালো সজোৱাৰ পিছত কিমানটা বৰ্ণ একেটা স্থানত আছে বুলি কৈছে এন টো একেটা স্থানতে থাকিলে আৰু ও টো একেটা স্থানতে থাকিলে তো কিমানটা লেটাৰ বা কিমানটা বৰ্ণ একেটা স্থানত থাকিলে আমি কম দুটা গতিকে অপচন বি টো কাৰেক্ট আনসাৰ মই আশা কৰিছো সম্পূৰ্ণ ক্লিয়াৰ আছে কোনো কনফিউজন থাকিব নালাগে চাওক যদি কনফিউজন আছে এবাৰ ৰিপিট কৰি চাওক পুনৰবাৰ কৈছো আমাক এটা শব্দ দি দিছিলে এটা ওয়াৰ্ড দি দিছিলে PMCLNOB তো হেতুক এলফাবেটিক্যাল পজিশনত সজাব দিছিলে ইংৰাজী বৰ্ণমালা শাৰীত সজাব দিছিলে আমি সজালো
সজোৱাৰ পিছত কিমানটা বৰ্ণ একেটা স্থানত আছে আমি কম দুটা গতিকে অপচন বি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে তাৰ নেক্সট 3 নম্বৰ কোৱেশ্চন তাৰ নেক্সট 3 নম্বৰ কোৱেশ্চন মই উঠাই দিছো এবাৰ ওকে আমাক কৈছে how many such letters are there in the word monkey which remain same in its position if they are arranged in descending order alphabetically বুজিলে monkey শব্দটোত কিমানটা বৰ্ণ ইংৰাজী বৰ্ণমালা শাৰীৰ উলুটাকৈ সজোৱাৰ পিছত একেটা স্থানত আছে আগৰটো alphabetical orderত এবাৰ আমাক descending মানে উলটাকে সজাব লাগে তো ফাৰ্ষ্টত আমি monkey শব্দটো লিখি ললো m o n k e y monkey হল আগত alphabetical মানে আমি a b c d এনেকে যাও কিন্তু আমাক ইয়াত descending মানে উলটাকে সজাব দিছে গতিকে ফাৰ্ষ্টত আহিব y একেবাৰে হেখৰ y টো প্ৰথমত আহিব তাৰ নেক্সট o আহিব হয়নে m n o তাৰ নেক্সট n আহিব তাৰ পিছত m আহিব তাৰ পিছত আমাৰ ইয়াত k আহিব লাষ্টত e আহিব ক্লিয়াৰ আছে তো এতিয়া আমি চাম যে কিমানটা বৰ্ণ এনেকে সজোৱাৰ পিছত একে স্থানত আছে সেম পজিশনত আছে আমি দেখা পালো o আমি দেখা পালো n পুনৰবাৰ দুটা আছে মাত্ৰ গতিকে অপচন বি টু কাৰেক্ট আনসাৰ অপচন বি টু কাৰেক্ট আনসাৰ মংকি শব্দটো উলুটাকে সজাব লাগে ডিসেন্ডিং এলফাবেটিক্যাল অৰ্ডাৰ উলুটাকৈ ইংৰাজী বৰ্ণমালাৰ শাৰীত সজাব লাগে সজোৱাৰ পিছত কিমানটা একেটা স্থানত আছে ওলাব দিছে আমি পালো দুটা গতিকে অপচন বি টু কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট আছে আমাৰ ওচৰত ইফ ইচ ৱৰ্ড ইন দা ৱৰ্ড gladiolus is substituted with the next letter of English alphabet series. If each vowel letter, if each vowel letter in the word gladiolus is substituted with the next letter of English alphabet series, and each consonant is substituted with the letter preceding it, how many vowels are present in the new arrangement? Okay. আমাক কি কৈছে যদিহে গ্লেডিওলাস শব্দটোৰ পৰা স্বৰবৰ্ণবোৰ অতৰাই পৰৱৰ্তী ইংৰাজী বৰ্ণটো হাল হলনি কৰা হয় আৰু সকলো ব্যঞ্জন বৰ্ণ আঁতৰাই তাৰ আগৰ বৰ্ণটো ব্যৱহাৰ কৰা হয় তেন্তে নতুন সজ্জাটোত কিমানটা স্বৰবৰ্ণ আছে হেতু ওলাব দিছে তো আমাক এটা শব্দ দি দিছে তেখেতসকলে কি দিছে জি এল এ ডি আই ও এল ইউ এছ গ্লেডিওলাস দিয়া আছে শব্দটো ফাৰ্ষ্টত আমি চাম ভাৱেল সম্পূৰ্ণ ভাৱেলখিনি অতৰাই পিনি নেক্সট লেটাৰটো বহাই দিব কৈছে স্বৰবৰ্ণটো অতৰাই পিনি পৰৱৰ্তী ইংৰাজী বৰ্ণটো বহাব দিছে তো আমাৰ ওচৰত ভাৱেল কেইটা আছে এটো এটা ভাৱেল আই ও ইউ এইকেইটা ভাৱেল হয় তো ভাৱেলটো অতৰাই পিনি তাৰ নেক্সট লেটাৰটো বহাই দি মানে ইয়াত বি আহি যাব আইৰ নেক্সট বি আইৰ নেক্সট কি হৈ যাব জে আহি যাব ওৰ নেক্সট কি হৈ যাব এম এন ও পি আহি যাব তাৰ নেক্সট ইউৰ নেক্সট কি হৈ যাব ভি আহি যাব সেইটো ক্লিয়াৰ আছে ভাৱেল বিলাই অতৰাই পিনি তাৰ নেক্সট লেটাৰটো আমি বহাই দিলো তাৰ নেক্সট আমি কনসনেন্ট সকলো ব্যঞ্জন বৰ্ণবোৰ অতৰাই পিনি তাৰ আগৰ বৰ্ণটো বহাই দিম ঠিক আছে তো বাকিখিনি আমাৰ আছে জি জিৰ আগৰটো বহাই দিম আমি কি হৈ যাব এফ এফ জি হয়নে এল টো 12 নম্বৰত আছে তাৰ আগৰ 11 নম্বৰত কে আছে ডি টো আমাৰ 4 নম্বৰ তাৰ আগত চি আছে এল টো আমাৰ 12 নম্বৰত আছে তাৰ আগত কে আছে এছ টো আমাৰ 19 নম্বৰত আছে তাৰ আগত 18 নম্বৰত আৰ আছে ক্লিয়াৰ আছে বহাই দিলো আমি এটা আমাক সুধিছে কিমানটা ভাৱেলছ আছে নতুন সজ্জাটোত আমি চালো ভাৱেল ক'ত আছে ইয়াত ভাৱেলটো এটাও নাই মানে নন অফ দিস টু ইয়াত কাৰেক্ট আনসাৰ হ'ব নো ভাৱেল প্ৰেজেন্ট এটাও ভাৱেল নাই ঠিক আছে একেবাৰে সহজত ওলাব পাৰিছে কোনো কনফিউজন নাই ফাৰ্ষ্টত আমাৰ ভাৱেলৰ কথা কৈছে গতিকে আমি ফাৰ্ষ্টতে ভাৱেল বিলাক হাইলাইট কৰি ভাৱেল বিলাকৰ চেঞ্জেছ কৰি ললো নহলে এবাৰ যদি কনসনেন্ট কৰে এবাৰ ভাৱেল কৰে খেলিমেল লাগিব এবাৰ আগৰটো এবাৰ পিছৰটো গতিকে আমি ফাৰ্ষ্টত সিস্টেমেটিক্যালি ভাৱেলটো চেঞ্জেছ কৰি লৈছো ক্লিয়াৰ তাৰ নেক্সট 5 নম্বৰ কোৱেশ্চন আমাক কৈছে কি কৈছে ফাইন্ড আউট দ্য কাৰেক্ট অল্টাৰনেটিভ ইন হুইচ নাম্বাৰ অফ লেটাৰ্ছ স্কিপ ইন বিটুইন এডজাসেন্ট লেটাৰ্ছ ইন দ্য সিৰিজ ইজ 2 আমাক কৈছে তলত দিয়াখিনিৰ ভিতৰত শুদ্ধ অপচনটো বাছি ওলোৱা যত উছৰা উছৰি বৰ্ণৰ মাজত দুটা বৰ্ণ ৰয় মাজত দুটা বৰ্ণ এৰি পিনি নেক্সট বৰ্ণটো আহিছে বুলি কৈছে ওকে আমি কাম এটা কৰো যিখিনি আমাক দিয়া আছে আমি পজিশন বিলাক লিখি লওঁ এটো মানে 12 এটো মানে 12 ও মানে 15 আৰ মানে 18 টি মানে 20 আৰু ডব্লিউ মানে কিমান হয় ইউভি 22 ওকে এটা মাজত দুটা বৰ্ণ এৰিব লাগিব 12 পৰা 13 14 এৰি পিনি 15 পাইছে 15 পৰা 16 17 এৰি পিনি 18 পাইছে 18 পৰা 19 20 এৰি পিনি ইয়াত 21 হ'ব লাগিছিল কিন্তু সই এই দুটাৰ মাজত দুটা বৰ্ণ এৰা নাই কিন্তু দুটা বৰ্ণ এৰিব লাগিব মাজত বুলি কৈছে কিন্তু ইয়াত এটা বৰ্ণহে এৰিছে গতিকে এটো হ'ব নোৱাৰে ক্লিয়াৰ আছে
তাৰ নেক্সটলৈ আমি যাম ইয়াত আমি পজিশ্যনবিলাক লিখিম জি মানে 7 হয় জে মানে 10 হয় এম মানে 13 হয় মে 13 হিৰো পি মানে পেজ নং 16 হয় স্পীড 19 হয় ঠিক আছে মাজত দুটা হাতৰ পৰা 8 9 এৰি পিনি 10 পালে 10ৰ পৰা 11 12 এৰি পিনি 13 পালে 13ৰ পৰা 14 15 এৰি পিনি 16 পালে 16ৰ পৰা 17 18 এৰি পিনি 19 পালে তো এইটো আমাৰ কাৰেক্ট আনসাৰ হ'ব যাৰ মাজত দুটা বৰ্ণ এৰিছে সেইটো আমাক কৈছে স্কিপ কৰিছে কিমানকে দুটাকে ঠিক আছে আমি আৰু এটা চাব পাৰো ফৰ ভেৰিফিকেশ্যন কে মানে 11 হয় এন মানে 14 হয় পি মানে পেজ নং 16 হয় স্পীড 19 হয় ভি মানে 22 হয় ঠিক আছে এটা 11 বা 12 13 এৰি পিনি 14 পালে 14ৰ পৰা এটাহে এৰিলে চাও 15 এৰি পিনি 16 পালে গতিকে মাজত আমি দুটা এৰিব লাগিব সো এটো হ'ব নোৱাৰে ঠিক তেনেদৰে ইয়াতো এটো হ'ব নোৱাৰিব এটোহে কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে ইজি কোৱেশ্চন হয় মাত্ৰ বুজি পাব লাগে তাৰ নেক্সট চাওক আপোনালোকে আমাক কি কৈছে in the given word cutter if the vowels are changed to the previous letter and the consonant are changed to the next letter as per the alphabetical series then which letter will occur more than once in the newly formed word কাটাৰ শব্দটোৰ পৰা স্বৰ বৰ্ণবোৰ আঁতৰাই পিনি তাৰ আগৰ ইংৰাজী বৰ্ণ হাল হলনি কৰিব দিছে আৰু ব্যঞ্জন বৰ্ণ আঁতৰাই পৰৱৰ্তী বৰ্ণটো লিখিব দিছে তাই ফাৰ্ষ্টত আমাৰ যেটো শব্দ দিয়া আছে কাটাৰ লিখি ললো ঠিক আছে তো ফাৰ্ষ্টত আমাৰ ভাৱেলৰ কথা আমি ফাৰ্ষ্টত ভাৱেল বিলাক চেঞ্জ কৰি লওঁ আগৰ ভাৱেলৰ হলনি পিনি কি কৰিব লাগে আগৰ ইংৰাজী বৰ্ণমালাটো প্ৰিভিয়াছটো বহাব লাগে প্ৰিভিয়াছটো তো ভাৱেল কেটা আছে আমাৰ ওচৰত এটা দুটা আছে তো চাও এৰ আগত একো লেটাৰে নাই বুলি নকব এৰ আগত একো নাথাকিলে আমি জেডলৈ গুচি যাম বুজি পালে এৰ আগত নৰমালি একো নাই গতিকে আমি একদম ইফালে গুচি গলে আমি জেড পাই যাম এৰ সম্পূৰ্ণ আগত জেড ঠিক তেনে ইৰ আগত কি আছে ইৰ আগত ডি আছে ডি ই ক্লিয়াৰ আছে আৰু বাকিবিলাক ভাৱেল নহয় ভাৱেল নহলে কনসনেন্ট হলে মানে ব্যঞ্জন বৰ্ণ হলে মানে তাৰ নেক্সটটো বহাব দিছে আমাক হয়নে চেঞ্জ এই কনসনেন্ট বিলাক নেক্সট লেটাৰলে লিখিব লাগে নেক্সটটো থাকি গৈছিল পৰৱৰ্তী বৰ্ণটো লিখিব লাগে তেনেহলে সিৰ নেক্সটটো আমাৰ কি হৈ যাব ডি আহি যাব ঠিক আছে টিৰ নেক্সটটো কি হৈ যাব ইউ আহি যাব আৰৰ নেক্সটটো কি হৈ যাব এস আহি যাব ক্লিয়াৰ আছে এতিয়া আমাক কি কৈছে কোনটো লেটাৰ এবাৰতকৈ বেছি আহিছে বুলি কৈছে কোনটো বৰ্ণ এবাৰতকৈ বেছি থাকিব এবাৰতকৈ বেছি কোনটো আছে আমাৰ চাও ডি আছে কি আছে ডি আছে চাও ইয়াতো ডি আছে ইয়াতো ডি আছে এবাৰতকৈ বেছি ডি আছে গতিকে অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ বুজি পালে একেবাৰে ইজি কোৱেশ্চন হয় আমাক ফাৰ্ষ্টত ভাৱেল বিলাক আগৰটো লিখিব দিছে ভাৱেলৰ আগৰটো লিখিলে কনসনেন্টৰ নেক্সটটো লিখিব দিছে কনসনেন্টৰ নেক্সট লিখিলো আশা কৰিছো ক্লিয়াৰ আছে তাৰ নেক্সট আমাৰ 7 নম্বৰ কোৱেশ্চন আছিল কি কৈছে আমাক হাউ মেনি ভাৱেলছ আৰ দেয়াৰ ইন দা given series which is immediately followed by a letter which comes after m in the alphabetical series ওপৰত দিয়া সজ্জাটোত কিমানটা বৰ্ণ স্বৰবৰ্ণৰ ঠিক পাছফালে আছে সৰি পুনৰবাৰ পঢ়ক অলমান ওপৰত দিয়া সজ্জাটোত কিমানটা স্বৰবৰ্ণৰ ঠিক পাছফালে এটা ইংৰাজী বৰ্ণমালা আছে ওকে কিমানটা স্বৰবৰ্ণৰ পাছফালে এটা ইংৰাজী বৰ্ণমালা আছে যিটো ইংৰাজী বৰ্ণমালাত এমৰ পাছফালে থাকে বুলি কৈছে তো আমাক প্ৰথমত কৈছে যে আমাক এনেকুৱা লেটাৰ বিলাক ওলাব লাগে হাউ মেনি ভাৱেল বিলাক ওলাব লাগে which is immediately followed by a letter okay ভাৱেলৰ পিছফালে এটা লেটাৰ থাকিব লাগিব ভাৱেল কেটা আছে আমি ফাৰ্ষ্টত হেতু চাই লম ভাৱেল আমাৰ এটো এটা ভাৱেল হয় আমাৰ কাৰণে ই টো এটা ভাৱেল হয় ইউ টো এটা ভাৱেল এ টো এটা ভাৱেল আই টো এটা ভাৱেল তো এইকেটা পাঁচটা আমাৰ ভাৱেল আছে কিন্তু ভাৱেলৰ পিছফালে এটা লেটাৰ থাকিব লাগিব সকলোতে লেটাৰ আছে কিন্তু সেই লেটাৰটো এমৰ পাছফালে থাকিব লাগিব এলফাবেটিক্যাল সিৰিজত বুজি পালে এনেকুৱা এটা ইংৰাজী বৰ্ণ থাকিব লাগিব যিটো বৰ্ণমালা এমৰ পাছফালে থাকে ইংৰাজী বৰ্ণমালা ইংৰাজী এলফাবেটত ঠিক আছে তো ওৰ পিছফালে এল আছে চাও ঠিক আছে ওৰ পিছফালে ওটো এটা ভাৱেল হয় ঠিক আছে কিন্তু ওৰ পিছফালে এল আছে এল টো হ'ব নোৱাৰে এল টো এমৰ পাছফালে নাথাকে এল টো এমৰ আগফালে থাকে এল এম হয় না ইয়াৰ পিছফালৰখিনি আমাক লাগিব আগফালৰখিনি নালাগে গতিকে এটো হ'ব নোৱাৰে ঠিক আছে ই টো হ'ব পাৰে ই পিছফালে আৰ আছে আৰু আৰ টো এমৰ পাছফালে থাকে ইংৰাজী এলফাবেটত পুনৰবাৰ ইউ টো হ'ব পাৰে ইউৰ পিছফালে পি আছে পি টো এমৰ পাছফালে থাকে এই এ টো হ'ব নোৱাৰে চাও এইচ আছে এইচ টো এমৰ আগফালে থাকে এমৰ পাছফালে হ'ব লাগিব আফটাৰ এম হ'ব লাগিব ঠিক আছে আফটাৰ এম ঠিক আছে আই টো হ'ব পাৰে চাও আৰু আইৰ পিছফালে এন আছে আৰু এন টো আমাৰ এমৰ পিছফালে থাকে ক্লিয়াৰ আছে তেনেকুৱা আমি কিমানটা বৰ্ণ পালো তিনটা পালো সো অপচন ডি টো কাৰেক্ট আনসাৰ 3 আশা কৰিছো ক্লিয়াৰ আছে আপোনালোকৰ কোনো কনফিউজন নাই চাও
ইংৰাজী এলফাবেট স্বৰবৰ্ণ ভাৱেল 5টা পাইছিলোঁ তাৰ ভিতৰত 2টা কেঞ্চেল হ'ল বৰ্তমান 3টা আছে ঠিক আছে যেটো আমাক ক্ৰাইটেৰিয়া দিছিলে হেতুৰ মতে তাৰ নেক্সট চাওক আমাক পুনৰবাৰ সিৰিজ এটা দি দিছে আমাক কৈছে which of the following element is 10 to the left of 7 from the right এটা আগৰ নিচিনা হয় আমি কৰিছো বাৰে বাৰে তলৰ কোনটো মৌল হু ফালৰ পৰা সপ্তম স্থান সাপেক্ষে বাও ফাললৈ দশম স্থানত আছে যেতিয়া লেফট ৰাইটৰ কম্বিনেশ্যন আহিব আমি সদায় যোগ কৰিম কাৰ কাৰ মাজত যোগ কৰিম 10 আৰু 7 গতিকে 10 + 7 যোগ কৰি দিম আমি পাম 17 এটা আমাৰ ওলাব কোন ফালৰ পৰা দিছে ওলাব দিছে from right বুলি কৈছে হু ফালৰ পৰা চাও কোন ফালৰ পৰা হু ফালৰ পৰা গতিকে এই ফালৰ পৰা চাম হু ফাল মানে এনেকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 17 কলে আমাৰ টি আহি যাব কি আহিব টি আহিব অপচন বি টু কাৰেক্ট আনসাৰ অপচন বি টু আমাৰ কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে যেতিয়া লেফট ৰাইটৰ কম্বিনেশ্যন হ'ব সদায় আপোনালোকে প্লাস কৰিব 10 আৰু 7 প্লাস কৰিলে 17 হ'ল আৰু ইংৰাজী এলফাবেটত ইংৰাজী মতে সদায় লাষ্টৰতে চাব ফ্ৰম ৰাইটৰ পৰা আৰু অসমীয়াত আৰম্ভণিটো হু ফালৰ পৰা ক্লিয়াৰ আছে হু ফালৰ পৰা 17 নম্বৰ পজিশনত টি আছে সো আমাৰ অপচন বি টু কাৰেক্ট আনসাৰ অপচন বি টু কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সট চাওক আপোনালোকে পুনৰবাৰ সিৰিজ এটা আমাক দিয়া আছে আমাক কি কৈছে যে if all the vowels in the above arrangement are dropped ওপৰৰ সজ্জাটোৰ সকলো স্বৰবৰ্ণ নাইকিয়া কৰি দিব কৈছে তেনে হলে which of the following element is 12 from the left তেনে হলে বাও ফালৰ পৰা 12তম স্থানত ওকে ভাৱেল বিলাক নাইকিয়া কৰিনো এটা ভাৱেল নাই এটো এটা ভাৱেল নাই এটো এটা ভাৱেল নাই এটো এটা ভাৱেল নাই এটো এটা ভাৱেল নাই ঠিক আছে ভাৱেল বিলাক আমি নাইকিয়া কৰি দিলো পাঁচটা ভাৱেল আছিল আমি পাঁচটা ভাৱেলে নাইকিয়া কৰি দিলো ঠিক আছে তাৰ নেক্সট আমাক কি কৰিব দিছে লেফটৰ পৰা 12 নম্বৰ বা লেফটৰ পৰা 12 নম্বৰ এই ফালৰ পৰা হিচাপ কৰিব লাগে লেফট মানে এই ফালৰ পৰা এটা হয়নে আমি চাম এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা 12 নম্বৰত কি পালো ডি পালো অপচন সি টু কাৰেক্ট আনসাৰ অপচন সি টু কাৰেক্ট আনসাৰ একেবাৰে সহজ হয় আমাক ইংৰাজী এলফাবেটৰ ভাৱেল বিলাক নাইকিয়া কৰিব দিলে নেক্সট লেফটৰ পৰা 12 নম্বৰত আমাৰ ডি ওলালে তাৰ নেক্সট 10 নম্বৰ কোৱেশ্চন এটো 1 নম্বৰ কোৱেশ্চন নহয় এটো হৈ গল 10 নম্বৰ কোৱেশ্চন ওকে ঠিক আছে কোৱেশ্চনটো পঢ়ক ভালকে এটো যদি মই পঢ়ি লৈ যাও ওকে আমাক কৈছে how many such pairs of letters in the word quotient each of which has as many letters between them in the word both forward and backward direction as they have between them in English alphabet তো ফার্স্ট কোৱেশ্চন আজিৰ ফার্স্ট কোৱেশ্চনৰ নিচিনা একেবাৰে একে হয় quotient শব্দটোত কিমান জোৰা বৰ্ণৰ মাজত ইংৰাজী বৰ্ণমালাৰ মাজত থকা বৰ্ণৰ দৰে সমান বৰ্ণমালা আছে বুলি কৈছে আমি ফাৰ্ষ্টত quotient শব্দটো লিখি লম q u o t i e n t ঠিক আছে quotient শব্দটো আমি লিখিলো আমি পজিশন বিলাক লিখি লম q মানে 17 হয় u মানে কিমান হয় 21 হয় o মানে 15 t20 ক্ৰিকেট i 9 e 5 নৱেম্বৰ 14 t20 ক্ৰিকেট ওকে পজিশন বিলাক লিখিলো এতিয়া আমি চাম কিমান জোৰা বৰ্ণমালা quotient শব্দটোৰ এনেকুৱা আছে যাৰ মাজত ইংৰাজী বৰ্ণমালাৰ দৰে সমান বৰ্ণমালা আছে তো আমি ভালকে যদিহে লক্ষ্য কৰো কি পাম এই 17 আৰু 20 এই কেটাৰ মাজত 18 19 বুলি ইংলিছত দুটা লেটাৰ থাকে হয়নে এই কিউৰ পিছত পি কিউ আৰ থাকিব এছ থাকিব তাৰ পিছত টি মানে ইয়াত দুটা বৰ্ণমালা থাকে ইংৰাজী এলফাবেটটো ইয়াতো দুটা বৰ্ণমালা আছে গতিকে এটা পেয়াৰ আমাৰ হৈ গল এটো কোনটো পেয়াৰ এটো পেয়াৰ এটা পেয়াৰ আমি পালো ঠিক আছে ইংৰাজী এলফাবেটটো ইয়াৰ মাজত দুটা বৰ্ণ থাকিব কি থাকিব আৰ আৰু এছ থাকিব ইয়াতো দুটা বৰ্ণই আছে কিমানটা বৰ্ণমালা মিলিছে হেতু ওলাব লাগে আমি ঠিক আছে এটা আমি পালো এটো তাৰ নেক্সট পুনৰবাৰ যদি আমি ভালকে লক্ষ্য কৰো কি হ'ব আমাৰ যে ইয়াত 15 নম্বৰ আছে ইয়াত 20 নম্বৰ আছে তো ইয়াৰ মাজত চাৰিটা থাকিব হয়নে ইয়াৰ মাজত চাৰিটা থাকিব তো গতিকে এটো এটা পেয়াৰ হৈছে ইংৰাজী এলফাবেটৰ ওৰ পিছত কি থাকিব এম এন ও পি কিউ আৰ এছ তাৰ পিছত টি আহিছে চাও মিলি গৈছে তো ইংৰাজী বৰ্ণমালাটো এই দুটাৰ মাজত চাৰিটা লেটাৰ থাকে ইয়াতো চাৰিটা লেটাৰ আছে এই পজিশন চাই আমি গম পাইছো 15 আৰু 20 ৰ মাজত চাৰিটা থাকিব ঠিক আছে ইংৰাজী বৰ্ণমালাত ইয়াতো চাৰিটাই আছে বুজি পালে ইয়াৰ লাগে তাৰ নেক্সট আমি যদি ভালকে লক্ষ্য কৰো আৰু এটা চাম এই 15 আৰু 17 ৰ মাজত এটা থাকে অকল 16 মাজত চাও হয়নে বুজি পাইছে আপোনালোকে নিশ্চয় এই দুটাৰ মাজত পি থাকে এই ফালৰ পৰা যদি আমি হিচাপ কৰো এম এন ও পি কিউ হয়নে ইংৰাজী এলফাবেটত পি লেটাৰটো থাকে এটাই থাকে ইয়াতো এটাই আছে তো আমি কিমান জোৰা পালো এটো এটা জোৰ পালো এটো দুটা জোৰ পালো এটো তিনটা জোৰ পালো টোটাল 3 জোৰ পালো সো অপচন সি টু আমাৰ কাৰেক্ট আনসাৰ
অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ মই আশা কৰিছোঁ বুজি পাইছে আপোনালোকে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন কেইটামান মই আপোনালোকক কৰিবলৈ দিম টেলিগ্ৰামত কৰিবলৈ দিম কেইটামান কুৱেশ্যন মই ঠিক আছে আপোনালোকে কৰিব নিজে একেবাৰে সহজ হয় মাত্ৰ প্ৰেক্টিচ বেছিকৈ কৰিব লাগিব নহ'লে এক্সামত বহুত বেছি টাইম লাগিব আপোনালোকৰ বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ